দাও দাও কৈ জ্বলিছে ৰাতিলৰ আমাজন অৰণ্যত দাও দাও কৈ জ্বলিছে এই জুই এফালৰ পৰা গছ গছনি জীৱ জন্তু সকলোবোৰ এই জুইতে জাহ কৰিছে চাচোন চা নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ উদ্যোগত দেৰগাঁৱত বিশ্ব নাট্য দিৱস উপলক্ষে দেৰগাঁও চাৰিআলিত দুখনকৈ বাটৰ নাট প্ৰদৰ্শন উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা যতীন বৰা আজি নিবেদন কৰা নাটক দুখন হ'ল জ্যোতিপ্ৰসাদ ভূঞাৰ মোবাইল ভাইৰাছ আৰু দীপক কুমাৰ কলিতাৰ পৃথিৱীৰ অসুখ মই সীমান্ত ফুকন নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে 2006 চনৰ পৰা নাটকৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছো গতিকে এইবাৰ বিশ্ব নাট্য দিৱস উপলক্ষে আজি বিশ্ব নাট্য দিৱস উপলক্ষে আমি দুখনি বাটৰ নাটক সামাজিক সজাগতাৰ ওপৰত আমি দুখনি বাটৰ নাটক কৰিলো আমাৰ পৰিচালনাৰে প্ৰথমখনিৰ নাটক আমাৰ নিম্ন শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা মোবাইল এডিকশ্যনৰ ওপৰত মোবাইল ভাইৰাছ নাটকখন ৰচনা কৰিছে জ্যোতিপ্ৰসাদ ভূঞাই আৰু দ্বিতীয়খনি নাটক গোলকীয় উষ্ণতাৰ ওপৰত দীপক কুমাৰ কলিতা ৰচিত পৃথিৱীৰ অসুখ এই নাটক দুখনিৰ জৰিয়তে আমি অকল মঞ্চত নাটক কৰি থাকিলে নহব আমি মানুহৰ কাষ চাপিব লাগিব কেৱল নাটক মনোৰঞ্জনৰ মাধ্যম নহয় নাটক এক গণমাধ্যম গতিকে নাটকক আমি মানুহৰ ওচৰলৈ চপাই আনিব লাগিব চপাই নিবৰ বাবে আমি এনেকুৱা ধৰণৰ পদক্ষেপ আগতেও লৈছো আগতে আমি এখন ফাকুৱাৰ দিনাখন আমি ৰং বুলি এখন নাটক কৰিছিলো পৰিৱেশ প্ৰযোজনা আমাৰ শ্ৰদ্ধাৰ এজন শিক্ষাগুৰুৰ চোতালত তাৰ পূৰ্বেও আমি বহুত তেনেধৰণে বাটৰ নাটক ইয়াৰ পূৰ্বে কাকতি ফৰিং বুলি আমি এখন বাটৰ নাটক কৰিছিলো এই বাটৰ নাটক দুখন আজি আমি কৰিবলৈ পোৱা সৌভাগ্যৱান যে আজি এই বিশ্ব থিয়েটাৰৰ বিশ্ব নাট্য দিৱসৰ দিনাখনে আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি দুইখন নাটক সম্পূৰ্ণৰূপে উপভোগ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে তাৰ বাবে আমি যতীনক ধন্যবাদ জনাইছো আৰু আমাক এই সুবিধাখিনি দিয়াৰ বাবে দেৰগাঁৱৰ পুলিচ প্ৰশাসনকে আৰম্ভ কৰি ইয়াৰ সমূহ ৰাইজ আৰু সমূহ সাংবাদিক বন্ধু সকলোকে দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট টিভি নিউজ।